কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত নৃত্য সন্ধ্যা শীৰ্ষক অনুষ্ঠান মণিৰাম দত্ত মুক্তিয়াৰ সত্ৰীয়া কলাকেন্দ্ৰৰ বাৰ্ষিক অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানৰ সমূহীয়া খোলবাদনেৰে আৰম্ভ কৰা হয় অনুষ্ঠানটোৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পদ্মভূষণ নৃত্যাচাৰ্য যতীন গোস্বামী দেৱ অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সম্বৰ্ধনা অনুষ্ঠানত সংগীত নাটক একাডেমী বঁটা প্ৰাপক ক্ৰমে গোবিন্দ শইকীয়া কৰুণ বৰা ভৱেন বৰবায়ন দেৱক মানপত্ৰ হৰাই জাপি চেলেং আদিৰে সম্বৰ্ধনা জনাই কলাকেন্দ্ৰৰ সভাপতি ঘনকান্ত বৰবায়নে অসমৰ সাংস্কৃতিক ইতিহাসৰ এজন উজ্জ্বল নক্ষত্ৰ আৰু সত্ৰীয়া নৃত্যৰ পৰম্পৰাৰ এজন প্ৰাজ্ঞ সাধক মণিৰাম দত্ত মুক্তিয়াৰৰ স্মৃতিত প্ৰতিষ্ঠিত সত্ৰীয়া কলাকেন্দ্ৰ প্ৰতি বছৰে এই অনুষ্ঠানটিয়ে উঠি অহা চামক সত্ৰীয়া নৃত্যৰ লগতে অন্যান্য আনুষংগিক শিক্ষাদানৰ পদ্ধতিগতভাৱে পাঠদান কৰি অহা হৈছে আৰু সেইসকলক উৎসাহিত কৰিবৰ কাৰণে ক্ৰমান্বয়ে মানসিক শক্তি বঢ়াবৰ কাৰণে প্ৰতি বছৰে এনেকুৱা ধৰণৰ এটা অনুষ্ঠান পতা হয় য'ত অকণমান শিশুৰ পৰা আৰম্ভ কৰি তুলনামূলকভাৱে ডাঙৰলৈকে সকলোৱে নিজৰ নিজৰ যি শিক্ষা গ্ৰহণ কৰে তাক পৰিৱেশন কৰে লগতে প্ৰতি বছৰে সংগীত নাটক একাডেমী আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ক্ষেত্ৰত বঁটাপ্ৰাপ্ত সন্মানপ্ৰাপ্ত যিসকল সাধক সত্ৰীয়া পৰম্পৰা যিসকল সাধক সেইসকলকো এই অনুষ্ঠানতে সম্বৰ্ধনা আৰু সন্মান প্ৰদৰ্শন কৰা হয় এই পদ্ধতিৰে আশা কৰিছোঁ এই অনুষ্ঠানটিয়ে সকলোকে উৎসাহিত কৰিব আৰু নতুন চামৰ মাজত এটা প্ৰেৰণাবোধৰ সৃষ্টি কৰিব আজি সম্বৰ্ধনা জনোৱা সত্ৰীয়া কলাকেন্দ্ৰৰ পক্ষৰ পৰা আজি পদ্মভূষণ সন্মানেৰে সন্মানিত নৃত্যাচাৰ্য যতীন গোস্বামী দেৱক সম্বৰ্ধনা জনোৱা হ'ব আৰু সংগীত নাটক একাডেমীৰ বঁটাৰে সন্মানিত গোবিন্দ শইকীয়া কৰুণা বৰা আৰু মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ ভৱেন বৰবায়নক সন্মান জনোৱা হ'ব প্ৰায় 50ৰ ওচৰে পাইছেগৈ আৰু লাহে লাহে ইতিমধ্যে আমি মণিৰাম দত্ত মুক্তিয়াৰৰ সোঁৱৰণিত মণিৰাম মুক্তিয়াৰী হ'ল সত্ৰীয়া নৃত্যৰ প্ৰথম গুৰু আৰু তেখেতেই প্ৰথম সত্ৰৰ পৰা সত্ৰীয়া নৃত্যটো বাহিৰলৈ উলিয়াই আনিছে মণিৰাম দত্ত মুক্তিয়াৰী আৰু তেখেতে আহি তেখেতৰে ছাত্ৰ ৰঘুচৰ শইকীয়া আৰু ৰঘুচৰ শইকীয়াই ইয়াত বিভিন্ন ধৰণৰ স্কুল প্ৰতিষ্ঠা কৰি সংগীত সত্ৰ নামৰ এটা স্কুল ভাল ধৰণে চলি আছে আৰু তেখেতৰে ছাত্ৰ মানে মণিৰাম দত্ত মুক্তিয়াৰৰে ছাত্ৰ মই মণিৰাম দত্ত মুক্তিয়াৰৰ পুষ্যপুত্ৰ শেহতীয়া পুত্ৰ আৰু মই তেখেতৰ বিভিন্ন কাৰণত সত্ৰ যেতিয়া খহনীয়া লাগিল সেই সময়ত মই সত্ৰৰ পৰা ওলাই আহিবলগীয়া হ'ল আহি পেলাই গুৱাহাটী পালোহি গুৱাহাটীত মই এটা অনুষ্ঠান তেখেতৰ নামতে তেখেতৰ সোঁৱৰণত সত্ৰীয়া কলাকেন্দ্ৰ নামৰ অনুষ্ঠানটি মই প্ৰতিষ্ঠা কৰি যেতিয়াৰ পৰাই সত্ৰীয়া নৃত্যৰ বিভিন্ন বহুত ল'ৰা ছোৱালীয়ে ইতিমধ্যে তাত পৰীক্ষা দি পেলাই পাছ কৰি ওলাই গৈছে এই গ্ৰেড পাইছে কেইবাগৰাকীও এই গ্ৰেড পাই ওলাই গৈছে আৰু ভাৰতবৰ্ষৰ বিভিন্ন অনুষ্ঠান জেগাত তেওঁলোকে প্ৰগ্ৰেম কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমানো আমাৰ যিসকল নতুন ছাত্ৰ ছাত্ৰীক লৈ পেলাই আমি এই প্ৰগ্ৰামটো পাতোঁ মানে স্কুলত থকাবিলাকক লৈহে পাতোঁ এতিয়া প্ৰতি বছৰে পাতোঁ আমি যিখিনি স্কুলত ভৰ্তি হৈ থাকে বাহিৰ যেতিয়া ওলাই যিখিনি গৈছে তেওঁলোকৰ হয়তো কৰাওঁ সেইটো বেলেগ প্ৰগ্ৰাম কৰোঁ এইটোত তেওঁলোকক তেনেকৈ সোমোৱাই নিদিওঁ আৰু অন্যান্য বাবতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।